হেল্ল' ৰাইজ, আজি আমি জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ যাম বুলি ভাবিলোঁ। কিন্তু মই জুবিনদাৰ সমাধি ক্ষেত্ৰটো মই সমাধি ক্ষেত্ৰ বুলি নকওঁ, জুবিন মন্দিৰ বুলিহে কওঁ। আজি মোৰ লগত যাব গাৰ্গী, এইজনী মোৰ ভতিজী হয়। আৰু আপোনালোকক দেখাই আছোঁ কি হয়। মানে মইতো জুবিনদাৰ শেষ যাত্ৰাটো আহিব পৰা নাছিলোঁ, অলপ শাৰীৰিকভাৱে অসুস্থ আছিলোঁ কাৰণে। তো আজি দেখাই আছোঁ আপোনালোকক কেনেকুৱা পৰিৱেশ হৈ আছে তাত এতিয়াও। আমি আহি পাই গ'লোঁ জুবিন মন্দিৰ। আপোনালোকক দেখাইছোঁ, এতিয়াও মানুহৰ ভিৰ কমা নাই, ইমান দিন হৈ গ'ল। মানুহ চাওকচোন, গাড়ী চাওক, গাড়ী থ'ব জেগা নোহোৱা হৈ গৈছে। তেওঁলোকে জুবিন দাক চাব আহিছে বোলো। সাংবাদিকবিলাকৰো ডিউটি ইয়াতে হৈ গৈছে। আৰু এইখনে আমাৰ মৰমৰ জুবিনদাৰ চিতাখন। ইয়াতে কাম চলি আছে, ভালকৈ বনাব চাগে এইখিনি। মানে কেনেকৈ কি বনাব খুজিছে সেইটো এতিয়ালৈকে গম নাপাওঁ, হোৱাৰ পিছত গম পাম। এইফালে লেবাৰবিলাকে কাম কৰি আছে। এইফালে চাওক, পুলিচ প্ৰশাসনে ভালকৈ মানে তেওঁলোকৰো মানে ইয়াতে বহুতখিনি কষ্ট হৈছে, যিহেতু যথেষ্ট মানুহ হৈয়ে আছে সদায়। তেওঁলোকেও ইয়াতে নোখোৱা নেমেলাকৈ ডিউটি দি থাকিব লগা হৈছে। এইফালে আছে চাকি জ্বলোৱাৰ ঠাইখিনি। ইয়াতে সকলোৱে চাকি ধূপ জ্বলাই আছে, চাব পাৰে। চাকি ধূপেৰে জেগা নধৰা হৈ গৈছে একদম গোটেইখিনি। একদম মন্দিৰৰ নিচিনা হৈ গৈছে। মন্দিৰতো চাগে ইমান চাকি ধূপ জমা নালাগে, চাওকচোন ইমান দূৰলৈকে হৈ গৈছে। বাকী ইফালে নাম প্ৰসংগ চলিয়ে আছে সদায় প্ৰায়। মানুহ চাওকচোন, মানুহ না হিন্দু মুছলমান নে ধনী দুখীয়া গৰীব তেনেকুৱা একোৱে নাই, কেৱল মানুহ মাথো মানুহ। ইয়াতে চাকি ধূপৰ দোকান, চবফালে চাকি ধূপৰ দোকান। এইফালে গোটেই চাকি ধূপ। এইফালেও আছে চাকি ধূপ। চব ৰাস্তাৰ ওচৰে চবফালে চাকি ধূপৰ দোকান। আপোনালোকে ইয়াৰ পৰা চাকি ধূপ গামোচা গোটেইখিনি পাই যাব। ইয়াৰ পৰা লৈ আপোনালোকে তাত দিব পাৰিব বা চাকি ধূপ জ্বলাব পাৰিব। ফুল চুলো পাই যাব, ফুল চুল গোটেইখিনি ইয়াতে পায়ে যায়।
গোটেইখিনি দোকান বহিয়ে গৈছে। বাকী পাৰ্কিংটো ডাঙৰে আছে, ইয়াতে আহিলে গাড়ী থোৱাৰ কাৰণে অসুবিধা নহয় আপোনালোকৰ, বা মেইন ৰাস্তাত থ'ব লগা নহয়। ইয়াতে থোৱা জেগা পাই যাব, গাড়ীত হওক বাইক হওক চবখিনি থোৱা ব্যৱস্থা আছে। বাকী ৰাস্তাৰ যিহেতু ওচৰতে বিচাৰিব লগাটো নহয়েই। গুৱাহাটীৰ পৰা আহিলে আপোনালোকে এইফালৰ পৰা গুৱাহাটীৰ পৰা আহিলে এইফালে পাই যাব, আৰু যদি মৰিগাঁও ফালৰ পৰা আহে নগাঁও ফালৰ পৰা এইফালে আহি পাব। মৰিগাঁও ফালৰ পৰা আহিলে আপোনালোকে ৰাইট ছাইডে পাব, আৰু যদি গুৱাহাটী ছাইডৰ পৰা আহে তেতিয়াহ'লে লেফ্ট ছাইডে আপোনালোকে দেখাই পাই যাব। আৰু এইটোৱে সেইটো শিল, যিটো শিলত আজিৰ পৰা প্ৰায় 12 বছৰ আগতে জুবিন দাই নগাঁও ফালৰ পৰা প্ৰগ্ৰাম কৰি আহি থাকোঁতে অলপ সময়ৰ কাৰণে শিলটোত আউজি বহি জিৰণি লৈছিল। তো আমি এতিয়া অলপ পেট পূজা কৰিম, পেট পূজা কৰি আমি ঘৰ ৰিটাৰ্ণ হ'ম আৰু ইয়াৰ পৰা। খাই বৈ ল'লোঁ, আমি এতিয়া যাই থকা কথা আহে আৰু ন। তো আজি আমাৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।